নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেডত ভেকেঞ্চি ওলাইছে কেইটামান তাৰে বিষয়ে। চ' এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, লাষ্ট ডেট কেতিয়া, কেনেকৈ এপ্লাই কৰিব, গোটেইখিনি আমি ডিছকাছ কৰিম। জাষ্ট ভিডিঅ'টো আপোনালোকে এণ্ডলৈকে চাব। চেনেলটো নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব অফিচিয়েল ন'টিফিকেশ্যনটো চাবৰ কাৰণে। চ' বলক ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। ইয়াত দেখিছে আপোনালোকে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড আসাম ইজ ইনভাইটিং এপ্লিকেশ্যনছ ফৰ এলিজিবল কেণ্ডিডেটছ ফৰ ৰিক্ৰুটমেণ্ট টু দ্য পোষ্ট অফ কেৰিয়াৰ অফ এপ্ৰেণ্টিছ। এইটো কি হয়? এপ্ৰেণ্টিছ হয়, ঠিক আছে। কি কি ট্ৰেডত আছে গোটেইখিনি আমি ইয়াত ডিছকাছ কৰি লওঁ। টোটেল পোষ্ট কিন্তু আছে 38টা। চ' আপোনালোকে ইয়াত জাষ্ট ডিটেইলছত চাওক। আপোনালোকে কেমিকেল ইঞ্জিনিয়াৰিং যদি কৰিছে, বিটেক ডিপ্ল'মা কৰিছে, তেনেহ'লে আপোনালোকৰ পোষ্ট ইয়াত আপোনালোকে লগতে চাই থাকিব। পেৰেলেলি ইয়াত দিয়া আছে মেকানিকেল ইঞ্জিনিয়াৰিং আছে, যদি বিটেক কৰিছে, ডিপ্ল'মা কৰিছে পাৰিব। মেকানিষ্টৰ পোষ্ট আছে, ড্ৰটছমেন আছে, তাৰপিছত আপোনালোকৰ ৱেল্ডাৰ, ফিটাৰ, ৰেফ্ৰিজাৰেটাৰ, AC মেকানিক গোটেইখিনি আছে, ঠিক আছে। মেকানিক ডিজেলৰ আছে, কোনোবা যদি ITI কৰিছে এপ্লাই কৰিব পাৰিব। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আছে, ডিপ্ল'মা আছে, বিটেক আছে, ইলেক্ট্ৰনিক্সৰ আছে, ইনষ্ট্ৰুমেণ্টেশ্যনৰ আছে, কমিউনিকেশ্যনৰ আছে, বহুত ভেকেঞ্চিজ আছে আপোনালোকৰ, ঠিক আছে। মানে বহুত বেলেগ বেলেগ ডিফাৰেণ্ট টাইপছৰ আছে, ট্ৰেডছৰ আছে। আপোনালোকে যোনে য'ৰ পৰা এপ্লাই কৰিব পাৰে কৰি ল'ব ইয়াত, ঠিক আছে। এজ লিমিটো আপোনালোকৰ আছে, ভালে আছে, বাট আপোনালোকৰ যদি PWD থাকে বা OBC NCL চাৰ্টিফিকেট থাকে তেনেহ'লে আৰু অলপ কেইদিনমান বেছি পাব, কেইবছৰমান বেছি পাব। চ' আপোনালোকে যে চাব, কোনোবা যদি BCom কৰিছে সিও পাৰিব, BSc কৰিছে, BA কৰিছে পাৰিব। যিকোনো আপোনালোকৰ ষ্ট্ৰীমৰ পৰা কৰিছে, যিকোনো আপোনালোকৰ মেজৰ আছিলে ইছ্যু নাই, আপোনালোকে কৰিব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া অলৰেডি আমি ইয়াত ডিছকাছ কৰিয়ে ল'লোঁ, কোনে কিমান কেনেকৈ পাৰিব। এজ লিমিট হৈছে মিনিমাম আপোনালোকৰ 18 ইয়াৰ্ছ আৰু মেক্সিমাম হৈছে 24 ইয়াৰ্ছ। এইটো কিন্তু জেনেৰেল কেণ্ডিডেটৰ কাৰণে হয়। যদি আপোনালোকৰ ST SC বা OBC কাষ্ট হয় তেনেহ'লে আপোনালোকে ৰিলেক্সেশ্যন পাব। ST SC হ'লে 5 বছৰৰ পাব, মানে 24 + 5 29, আৰু OBC হ'লে 3 ইয়াৰ্ছৰ, মানে 24 + 3 27লৈকে। PWD কেটেগৰী যদি হয় জেনেৰেলৰ পৰা তেনেহ'লে 15 ইয়াৰ্ছলৈকে থাকিব, 10 ইয়াৰ্ছলৈকে থাকিব। ST SC হ'লে 15 ইয়াৰ্ছ, আৰু যদি OBC হয় 13 বছৰৰ কাৰণে পাৰিব, ঠিক আছে। আপোনালোকে জানিবৰ কাৰণে জাষ্ট 24ৰ লগত এইটো এড কৰি ল'ব, ইয়াৰ্ছটো আপোনালোকে সিমান বছৰলৈকে এপ্লাই কৰিব পাৰিব। এতিয়া এপ্লাই যে কৰিব, এপ্লাই কেনেকৈ কৰিব, ইয়াৰ এটা প্ৰপাৰলি প্ৰেছক্ৰাইবড ফৰ্মেট আছে, তেনেকেই কৰিব। কেণ্ডিডেটছ মিটিং দ্য এবাভ প্ৰেছক্ৰাইবড এলিজিবিলিটি ক্ৰাইটেৰিয়া হেভ টু এপ্লাই অনলাইন, ঠিক আছে। এইটো কিন্তু অফলাইন নহয়। এপ্ৰেণ্টিছৰ পৰ্টেল যিটো আছে তাত আপোনালোকে এপ্লাই কৰিব লাগিব। গ্ৰেজুৱেট বা ডিপ্ল'মাত যদি কৰি ৰাখিছে আপোনালোকে তেনেহ'লে আপোনালোকে এইটো লিংকত কৰিব। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকক, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে ITIৰ আণ্ডাৰত যিবোৰ ট্ৰেড আছে সেইখিনি থ্ৰুৱেদি যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে এইটো লিংকত ক্লিক কৰিলেই আপোনালোকে পাই যাব। দুয়োটা লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। অনলাইন এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈ গৈছে, 30 জুনৰ পৰা এপ্লাই হৈ গৈছে, আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 31 জুলাইলৈকে। চ' আপোনালোকৰ হাতত টাইম আছে, আপোনালোকে এবাৰ ভালকৈ পঢ়ি ল'ব, পঢ়ি পিনি আপোনালোকে এপ্লাই কৰিব। ডিটেইলড এডভাৰটাইজমেণ্টটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু টেলিগ্ৰাম চেনেলটোত দি দিম, তাত আপোনালোকে ক্লিক কৰিব, তাৰ পৰা আপোনালোকে চেক কৰিব পাৰে। যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে, আৰু এইটো কমেণ্ট ছেকশ্যনত জনাব যে আপোনালোকে কোনটো ট্ৰেডৰ পৰা এপ্লাই কৰিছে, ঠিক আছে। চ' লগ পাম অতি সোনকালে আন এটা নতুন ভিডিঅ'ত। থেংক ইউ।